নমস্কাৰ, মই উতনু ভূঞা। সত্যৰ এটা নতুন অধ্যায় আজি আৰম্ভ কৰিব ওলাইছোঁ। আজি আমি কথা পাতিব বিচাৰিছোঁ গৌৰৱ গগৈৰ বিষয়ে। গৌৰৱ গগৈ এইকেইদিন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিভিন্ন বাতৰি কাকত, বিভিন্ন টেলিভিছন চেনেলত এইকেইদিন গৌৰৱ গগৈৰ বক্তব্য সম্প্ৰচাৰ হৈছে বা প্ৰকাশ হৈছে। কেতিয়াবা মৰিয়নিত, কেতিয়াবা গোলাঘাটত, কেতিয়াবা যোৰহাটত, কেতিয়াবা আমগুৰিত গৌৰৱ গগৈয়ে বিভিন্ন বক্তব্য উত্থাপন কৰিছে। ইয়াৰ পূৰ্বে গৌৰৱ গগৈৰ প্ৰসংগ কিছু উত্থাপন কৰিব বিচাৰিছোঁ। বিগত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হৈছিল। সাংঘাতিক বিজয় হৈছিল গৌৰৱ গগৈৰ। এক কথাত ক'বলৈ গ'লে তপন গগৈয়ে গৌৰৱ গগৈৰ সৈতে কোনো ক্ষেত্ৰত যুঁজিবই পৰা নাছিল। সমগ্ৰ যোৰহাটবাসীয়ে গৌৰৱ গগৈৰ সপক্ষে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছিল বুলি ক'লেও ভুল কোৱা নহ'ব। যোৰহাট লোকসভা সমষ্টিত চৰকাৰৰ বিভিন্ন হিতাধিকাৰী আছিল, বিভিন্ন আঁচনি আছিল। এই আঁচনিৰ সুফল পোৱা হিতাধিকাৰীও গৌৰৱ গগৈৰ সপক্ষে ভোটদান কৰিছিল। গৌৰৱ গগৈৰ সপক্ষে এইবাবেই ভোটদান কৰিছিল, যোৰহাটবাসীয়ে ভাবিছিল যে সাংসদলৈ এজন সৰব সাংসদ আমি নিৰ্বাচিত কৰি পঠিয়াম। ইয়াৰ পূৰ্বে অমিত শ্বাহৰ সৈতে সদনৰ মজিয়াত গৌৰৱ গগৈয়ে বিতৰ্ক কৰিছিল। সেইবোৰ কথা যোৰহাটবাসীয়ে ভাল পাইছিল। যি কি নহওক, গৌৰৱ গগৈ সাংসদ হ'ল। যোৰহাটবাসীয়ে ভাবিছিল সাংসদ গৌৰৱ গগৈয়ে সংসদৰ মজিয়াত যোৰহাটৰ বিভিন্ন সমস্যা উত্থাপন কৰিব। কিন্তু কাৰ্যত বিগত সময়ছোৱাত গৌৰৱ গগৈয়ে যোৰহাটৰ কোনো এটা বিষয় সদনৰ মজিয়াত উত্থাপন কৰাটো আমাৰ পৰিলক্ষিত নহ'ল বা ভাষণ দিয়া আমাৰ পৰিলক্ষিত নহ'ল। সেয়া সম্ভৱো নহয়। এটা সৰু বিষয়বস্তুক লৈ সংসদৰ মজিয়াত গৌৰৱ গগৈয়ে উত্থাপন কৰিব নোৱাৰে। কিন্তু গৌৰৱ গগৈয়ে বিভিন্ন পত্ৰ প্ৰেৰণ কৰে, মাজে মাজে ফেচবুকত কিছুমান ভিডিঅ' দিয়ে, পথৰ ওপৰত ভিডিঅ' দিয়ে, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হিন্দীত কথা কয়। এনেধৰণৰ কথা ক'বলৈ চেষ্টা কৰে যেন তেওঁ সংসদৰ মজিয়াতে কথা কৈছে। আচলতে এইবোৰ ফেচবুকত তেওঁ কয়। আৰু কেন্দ্ৰীয় মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে জনালে যে 4 লেনযুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ উজনি অসমৰ সেয়া ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু গৌৰৱ গগৈয়ে এতিয়া সভাই সমিতিয়ে কৈ আহিছে যে তেওঁ হেঁচা দিয়াৰ পিছত ফেব্ৰুৱাৰীৰ ভিতৰত এই ৰাষ্ট্ৰীয় ঘাইপথ সম্পন্ন হ'ব। কিন্তু বাস্তৱিকতে সেই ৰাষ্ট্ৰীয় ঘাইপথটো কংগ্ৰেছে নিৰ্মাণ কৰা নাই। সেই ৰাষ্ট্ৰীয় ঘাইপথটো মোদী চৰকাৰে নিৰ্মাণ কৰিছে। আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটো এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰাধিকৰণৰ বিষয়াবৰ্গৰ সৈতে আলোচনা কৰি ঘোষণা কৰিছিল। তৎসত্ত্বেও গৌৰৱ গগৈয়ে এক ধাৰণা দিব বিচাৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথটো হ'ব একমাত্ৰ গৌৰৱ গগৈৰ বাবে। ৰাজনীতিত এইবোৰ কথা চলেই, তাত ক'বলগীয়া নাই, তাত আপত্তি কৰিবলগীয়া একো নাই। কিন্তু গৌৰৱ গগৈৰ শেহতীয়াভাৱে অহংকাৰ হৈছে নেকি? এই প্ৰশ্ন আমি এইবাবেই উত্থাপন কৰিছোঁ। গৌৰৱ গগৈয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বক্তব্য এইকেইদিন আগবঢ়াইছে। কেতিয়াবা কৈছে দলে যদি কয় মই গোলাঘাটৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। কেতিয়াবা কয় দলে যদি বিচাৰে মই যোৰহাট অথবা জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু আছোঁ। এতিয়া প্ৰশ্ন হৈছে, গৌৰৱ গগৈক যোৰহাটবাসীয়ে সাংসদ হিচাপে 5 বছৰলৈ নিৰ্বাচিত কৰিছিল। কিন্তু 5 বছৰ সম্পূৰ্ণ হোৱা নাই। আৰু 1.5 বছৰৰ পিছত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে অহংকাৰী ব্যক্তিৰ দৰে বক্তব্য উত্থাপন কৰিছে যে গোলাঘাট, যোৰহাট অথবা তেওঁ জালুকবাৰীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু আছে। জালুকবাৰীত গৌৰৱ গগৈয়ে কোনোদিনা ভৰি দিয়াই নাই। গোলাঘাটত গৌৰৱ গগৈৰ কোনো এক্টিভিটি নাই। যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈ কোনো ক্ষেত্ৰতে সক্ৰিয় নহয়। এই ধৰণে এইবোৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কৈ সমষ্টিবাসীক আচলতে গৌৰৱ গগৈয়ে অপমান কৰিছে নেকি? এইবাৰ জালুকবাৰীৰ প্ৰসংগ উত্থাপন কৰোঁ। জালুকবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত জিকি আহিছে। জালুকবাৰীক লৈ বিভিন্ন সময়ত বিভিন্নজনে ফিতাহী মৰা কথা কয়। ভূপেন বৰাই মাজে মাজে কৈ দিয়ে যে মই জালুকবাৰীৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম। এতিয়া গৌৰৱ গগৈ কৈছে মই জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম। অথচ বিগত বিধানসভা নিৰ্বাচনৰ সময়ত জালুকবাৰীত কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাছিল। ৰমেন বৰঠাকুৰে জালুকবাৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ৰমেন বৰঠাকুৰৰ কেম্পেইন কৰিবলৈ কোনো এজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অহা নাছিল। তৎসত্ত্বেও এতিয়া গৌৰৱ গগৈয়ে ক'ব বিচাৰে দলে বিচাৰিলে মই জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম। আচলতে এনেধৰণৰ মন্তব্যৰ জৰিয়তে এইবোৰ সমষ্টিৰ নাগৰিকক গৌৰৱ গগৈয়ে এইবোৰ সমষ্টিৰ ভোটাৰক অপমান কৰিছে। গৌৰৱ গগৈয়ে যদি বিধানসভা নিৰ্বাচন খেলিব বিচাৰে তেনেহ'লে নিৰ্দিষ্ট বিধানসভা সমষ্টি এটা তেওঁ নিৰ্বাচিত কৰি লওক। যোৰহাট লোকসভাৰ পৰা তেওঁ যিহেতু সাংসদ হৈছিল, যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ যিকোনো বিধানসভা সমষ্টি এটাৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰক। হয়, তেওঁ ইচ্ছা কৰিছে জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক। কিন্তু গৌৰৱ গগৈ ভগৱান নহয় যে যোৰহাটত বহি গৌৰৱ গগৈয়ে কৈ দিব মই জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু জালুকবাৰীত মই জিকিম, মই গোলাঘাটত খেলিম, গোলাঘাটৰ পৰা জিকিম। এই ধৰণৰ বক্তব্যৰ পৰা এনে ধাৰণা হয় গৌৰৱ গগৈৰ অহংকাৰ হৈছে। লগে লগে প্ৰশ্ন হৈছে, গৌৰৱ গগৈয়ে যদি বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু যদিহে বিজয়ী হয় তেনেহ'লে সাংসদ পদটো তেওঁ এৰি দিব লাগিব। অৰ্থাৎ যোৰহাটবাসীয়ে আৰু মাত্ৰ 1.5 বছৰৰ পিছত আকৌ লোকসভা নিৰ্বাচনৰ মুখামুখি হ'ব। ৰাজনীতিত এয়া অসম্ভৱ একো নহয়। কিন্তু গৌৰৱ গগৈয়ে বিধানসভাৰ নিৰ্বাচনত অমুকৰ পৰা খেলিম, তমুকৰ পৰা খেলিম আদি বক্তব্যৰে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰিব বিচাৰিছে নেকি? যিটো সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলক শক্তিশালী কৰিবলৈ ব্যাপক হাৰত অভিযান চলাইছে, সেই মুহূৰ্তত গৌৰৱ গগৈয়ে যোৰহাট,
গোলাঘাট অথবা জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিম বুলি কৈ অহংকাৰী মনোভাৱ ব্যক্ত কৰি নিজকে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ পৰা প্ৰক্ষেপ কৰিবলৈ চেষ্টা চলাইছে। মই ভাবোঁ এয়া ভাল কথা নহয়। এনেধৰণৰ অহংকাৰে গৌৰৱ গগৈক অদূৰ ভৱিষ্যতে ক্ষতি কৰিব। এই সংক্ৰান্তত আপোনাৰ যদি কিবা বক্তব্য আছে কমেণ্ট ছেকশ্যনত আপুনি লিখিব পাৰিব। ধন্যবাদ।